নমস্কাৰ বন্ধু বান্ধৱীসকল, পুষ্পেন মিক্স ব্লগ চেনেলৰ পৰা মই আপোনালোকক দেখুৱাই আছোঁ চব্জি খেতি পথাৰ। আৰু বৰ্তমান মই উপস্থিত আছোঁ নগাঁও জিলাৰ অন্তৰ্গত উত্তৰ বৰবিল ধৰমপুৰ গাঁৱত। আৰু ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈ চাব। আৰু খেতিয়কজন খেতি কৰি নিজৰ পৰিয়াল চলাই আছে। আৰু এই খেতিয়কজনক সচেতন ব্যক্তিয়ে খেতি কেনেকৈ কৰে কিছু তথ্য ল'বলৈ আহিছে। ইয়াত চাওক। আহিলোঁ এখন গাঁৱত নতুনকৈ মই মোৰ ঘৰটো নগাঁও বেঙেনা আদি সেই বৰঘাটৰ লগতে। তাৰ পৰা আহিলোঁ আপোনালোকে ইয়াত বিয়া নিমন্ত্ৰণ আপোনালোকে মাতাৰ কাৰণে আহি পেলাই দেখিছোঁ গাঁৱৰ পৰিৱেশটো বহুত ভালেই লাগিলে। মানুহবিলাককো খুব ব্যৱহাৰ পাতিও ভাল। আপোনালোকে ইয়াতে ধৰ লোকেল খেতিও কৰে, বন্ধাকবি ফুলকবিও লগায়, বজাৰতো বিক্ৰী কৰে গৈ। সেইকাৰণে লোকেল চব্জি খায়ো ভাল লাগে। ময়ো যাওঁতে সেইকাৰণে 10 কেজি মোনাতে ভৰাইছোঁ। দামটো কম, মই দামটো কম বিষয়ে মানে 10 কেজি লৈছোঁ, এখেতৰ পৰাই লৈছোঁ। ফুলকবিটো 25 টকাকৈ কৰি আছে। মানে মোকো খোৱালে বন্ধাকবি, ফুলকবি, বিলাহী তেখেতে, আৰু অন্য বহুত তিতা কেৰেলাও লগায়, আৰু হেৰিও লগায়, চালগুমো লগায়, আৰু আপোনাৰ এইফালে পানীলাও লগায়, পানীলাও। গতিকে তেখেতৰ পানীলাও মই আগতেও এবাৰ নহয় দুবাৰ খাইছোঁ। মানে মমৰ নিচিনা গ'লে মানে খাই বজাৰত বিক্ৰীও ভাল হয়। আপুনি খাই ভালে লাগিছে? খাইছোঁ, ভাল তেখেতৰ লাওটো। এইটো সঁচা, মই মিছা কোৱা নাই। দামটো কেনেকৈ লয়? দামটো এটা 50 টকা নতুনতে, পাছতে অলপ 30 টকা হয়। মানে খেতি আমি সাৰ পানী এনেকুৱা নিদিওঁ, তাৰপিছত কৈ বেছি মানুহে লৈ ভাল পাইছে বুলি কয়। আমাৰ মনত অকণমান ভাল লাগে। বিভিন্ন ধৰণৰ খেতি কৰোঁ, এটাৰ পৰা এটা। কেৰেলা লগাম, বেঙেনা লগাম, এয়া সময় আছে জিকা লগাম, ভেন্দি লগাম। এই তেনেকুৱা কৰি ব্যৱহাৰ কৰি হিচাপে চলি আছোঁ। আৰু বহুত মানুহে এতিয়া বুঢ়াও হ'লো, মানুহে হেৰি অকণমান আছে, তাকে কৰি মেলি খাওঁ আৰু পৰিয়াল পোহপাল দিওঁ। সেইটো বাদে বহুত শান্তিৰে আছোঁ বুলি মই ভাবোঁ। আৰু মই আৰু আপোনালোকৰ গাঁৱত আহিছোঁ যে দেখিছোঁ আপোনালোকৰ গাঁৱৰ মাটি আৰু খেতি পথাৰ পৰিৱেশ দেখা পাইছোঁ। কিন্তু হ'লেও আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ নগাঁৱতো বন্ধাকবি ফুলকবি বহুত উৎপন্ন হয়, কিন্তু আমাৰ নগাঁৱৰ বন্ধাকবিটো আমি মানে খাই সোৱাদ নাপাওঁ। নগাঁও মানে দুমদুমীয়া নেকি না খাৰুপিটিয়া? নগাঁওতো নগাঁও জুৰিয়াতে, তাৰ পৰা ইয়ালৈকে আহে ন? নগাঁও জুৰিয়াত মোৰ কাৰ্বি আংলংলৈকে আহি যায়। নগাঁও জুৰিয়াত মোৰ পুৰণা ঘৰ, কিন্তু মোৰ ছাৰ্ভিচ হ'ল নগাঁও টাউনত। এই চুকীটো, নগাঁও চুকীটো বহুত মোৰ ঘৰ। কিন্তু এতিয়া সেইটোৱে আৰু মানে আমাৰ তাতো হয়, পৰিৱেশটো ভাল লাগিছে। মকৈ হয়, মকৈ এতিয়া আমাৰ নগাঁও টাউনত পুৰি মানুহে এই বিহাৰীবিলাকে কেৰাহীত জুই দি এঙাঠা দি এই পুৰি বিক্ৰী কৰি আছে মকৈ। কিন্তু চব সাৰুৱা, একো তাত সোৱাদ নাই, ভিটামিন নাপাব আপোনাৰ। এনে বেকাৰ এইবিলাক খায়, একো লাভ নাই। কিন্তু আমাৰ ইয়াত যিটো নেকি বৈঠালাংছো আপোনালোকৰ, মইতো বৈঠালাংছো ওচৰতে আছোঁ এতিয়া বৰ্তমান, কাৰ্বি আংলং বৈঠালাংছো লগতে আছোঁ। কিন্তু বৈঠালাংছো আপোনালোকে লগতে কাষতে নহয় জানো? তাৰ পৰা মই কালি গৈ পেলাই মকৈ আনি খালোঁ, এনেকুৱা টেষ্টি। আৰু বন্ধাকবি চব্জি খালোঁ, এনেকুৱা ভাল লাগে। আৰু ফুলকবিও খোৱালে, কিন্তু খাই ভাল লাগে। সেইকাৰণে ফুলকবি বন্ধাকবি যিকোনো খেতি কৰে, মকৈটো কৰিবলৈ অলপ অসুবিধা। কিয় আমাৰ ইয়াত গণেশ বাবা আহি মকৈত সমালে খেদিব নোৱাৰে, সেইকাৰণে আমাৰ এৰিয়াত মানে মকৈ নকৰে। মকৈটো ইফালৰ পৰা মানে চাপ্লাই। গণেশ বাবা বুজি পোৱা নাই মানে? গণেশ বাবা মানে হাতীয়ে আমাৰ ইয়াত অসুবিধা কৰে, সেইকাৰণে আমাৰ ইয়াৰ মানুহে মকৈ নকৰে। ৰঙালাও আৰু মকৈটো কৰিবলৈ অলপ অসুবিধা। বিভিন্ন খেতি কৰে। ৰঙালাও লৈছোঁ, যিটো পাহাৰীয়া যিটো খেতি ৰঙালাও, সেইটো জহা কোমোৰা ওলায়। সেইটো জহা হাঁহে মাহে যেনেকে বনায়, আৰু বড়ো ভাষাত কয় লাওজু দাউ, মানে মুৰ্গী মাংস এই কোমোৰাৰ লগত বনালে এনেকুৱা সোৱাদ লাগে। বড়ো ভাষাও জানে নেকি আপুনি? মই জানো। আৰু মিয়া ভাষা?
মুছলিম ভাষা অসমীয়া ভাষাটো জানিলো এইকেইটা এনে বজাই খাতে যেনে তেনে মই ইমান নাজানো এইকেইটা বড়োটো পৰা অকণমান কৈ দিয়কচোন বড়ো ভাষাৰ লগত হা কিবা একটা কৈ দিয়ক বড়ো ভাষাত কওঁ অঁ নহয় আপুনি এটা কথা কওঁ মই কওঁ যে যে মুৰ্গী মাংস আৰু কোমোৰাই কেনেকৈ সোৱাদ হয় এইটো খালি আপুনি মিনিংটো কৈ দিলে হৈ গ'ল मुर्गी मांख माने बड़ो भाषा दाउजो खुंगाजो बिदा गोथाव जायो माने मुर्गी मांख आरो कोमोरा बनाले এনেকুৱা সোৱাদ হয় তেনেকুৱা ধৰণৰ কথা সম্পূৰ্ণ ক'ব নোৱাৰো